নমস্কাৰ প্ৰথমে মই আপোনালোক সকলোকে পুনৰবাৰ আন এটা ভিডিঅ' লৈ স্বাগতম জনালো। আজি টেষ্টি ৰেচিপি এটা লৈ আহিছো আপোনালোকৰ ওচৰলৈ। আজি ৰেচিপিটো হ'ল তিলৰ চাটনি। যিসকলে তিল খাই ভাল পায় তেওঁলোকৰ বাবে আজি ৰেচিপিটো আগবঢ়াইছো। তিলৰ চাটনি নিশ্চয় সকলোৰে প্ৰিয় আৰু সকলোৱে চাগে খাইছে আৰু মোৰো বহুত প্ৰিয় হয়, ময়ো বহুত ভাল পাওঁ। সেয়েহে আজি মই দেখাব বিচাৰিছো মইনো কেনেকৈ টেষ্টিকৈ তিলৰ চাটনি বনাব পাৰো আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছো। গতিকে আহকচোন আজি আমি তিলৰ চাটনি বনাবলৈ আৰম্ভ কৰো আৰু এয়া বনাবলৈ কি কি লাগিব চাওঁচোন আহক। আশা কৰিছো তিলৰ চাটনি ৰেচিপিটো আপোনালোকে ভাল পাব আৰু যদি ভাল পায় লাইক কৰিব, কমেন্ট কৰিব আৰু নতুন নতুন ৰেচিপিৰ সৈতে কুকিং উইথ জেৰিনা চেনেলক সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তেনেহলে আহক আজি ভিডিঅ'টো আৰম্ভ কৰো। তিলৰ চাটনি বনাবৰ কাৰণে ইয়াত মই কেইটামান তিল লৈ লৈছো, বেছিও লোৱা নাই। আপোনালোকে যদি বেছিকৈ বনাও বুলি ভাবে তেনেহলে তিলখিনি বেছিকৈ লৈ ল'ব। আৰু তিলখিনি মই ধুই ৰ'দত দি দিছিলো। তিলখিনি আমাৰ ধুনীয়াকৈ শুকালে। এতিয়া গেছৰ ওপৰত এখন কেৰাহী পাতি দিছো। তিলখিনি এতিয়া মই ভাজি ল'ম। মোৰ তিলখিনি চাহ খোৱা কাপেৰে একাপ হৈছিলে। বেছিকৈ ভাজিব নালাগে। আপোনালোকে তিলখিনি আগতীয়াকৈ ধুনীয়াকৈ ধুই ৰ'দত শুকুৱাই ল'ব, তেতিয়া ভাজোতে বেছি দেৰি নালাগে। যদি ৰ'দটো চোকা হয় তেনেহলে তিলখিনি আপোনালোকে নাভাজিলেও হয়। যদি ভাজি দিয়ে তিলখিনি গোন্ধটো বহুত ধুনীয়া লাগে, ভজা ভজা গোন্ধ এটা ওলায়। আৰু আপোনালোকে যদি নভজাকৈ বনাও বুলি ভাবে তেনেহলে ৰ'দৰ পৰা আনিয়ে বনাব পাৰিব। আৰু যদি বাকলিখিনি তিলখিনিৰ পৰা ভালকৈ গুচাই ল'ম বুলি ভাবে তেনেহলে তিলখিনি মচমচীয়া হোৱালৈকে ভাজি থাকিব। মোৰ এয়া তিলখিনি ভজা হৈ গৈছে, তিলবোৰ এটা এটাকৈ ফুটি উঠিছে। আৰু আপোনালোকে চাবৰ কাৰণে হাতেৰে এনেকৈ মোহাৰি চাব। যদি বাকলিবোৰ এৰাই যায় তেনেহলে গম পাব যে তিলখিনি ভজা হৈ গৈছে। মোৰ তিলখিনি ভজা হৈ গৈছে। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এখন প্লেটত মই নমাই ল'ম। তিলখিনি অলপ ঠাণ্ডা হোৱাৰ পাছত মই এনেদৰে হাতেৰে মোহাৰি লৈছো যাতে বাকলিবোৰ সহজে এৰি যায়। আপোনালোকে যদি এনেকৈ হাতেৰে মোহাৰিবলৈ বেয়া পায় তেনেহলে ডলা এখনতো ল'ব পাৰে। মোৰ তিল কম সেইবাবে মই এনেকৈ প্লেট এখনতে উলিয়াই লৈছো। আপোনালোকৰ ওচৰত যদি বগা তিল থাকে তেনেহলে বগা তিলো লৈ ল'ব পাৰে। মোৰ তিলখিনিৰ আধা বাকলি মই গুচাই ললো। এতিয়া মই মিক্সি বাটি এটাত মই পিচি ল'ম। আপোনালোকৰ ওচৰত যদি পটা থাকে তেনেহলে পটাটো পিচি ল'ব পাৰে। মিক্সি বাটিটোত মই তিলখিনি ভৰাই দিলো। এতিয়া অলপমান ধনিয়া কাটি ৰাখিছিলো, ধনিয়াখিনি দি দিছো। এনেকৈ ধনিয়া দিলে খাবলৈ বহুত ভাল লাগে। আপোনালোকৰ ওচৰত যদি এই ধনিয়া নাথাকে তেনেহলে মান ধনিয়াও দিব পাৰে। আৰু দুটা পকা জলকীয়া দি দিছো। 4 ফুট ডাঙৰ নহৰু দি দিছো। দুটুকুৰা আদা দি দিছো। আৰু সোৱাদ অনুসৰি মই নিমখ দি দিছো। নিমখ আৰু জলকীয়া আপোনালোকৰ সোৱাদ অনুসৰি দিব। এতিয়া ইয়াতে মই চাহ খোৱা কাপেৰে আধা কাপ পানী দি দিছো আৰু এতিয়া মই এইখিনি পিচি ল'ম। এয়া মই পিচি হৈ গ'ল। এতিয়া মই এটা বাটিত উলিয়াই ল'ম। যিসকল সৰু ছোৱালীৰ যদি চুলি কম থাকে বা পাতল হৈ থাকে তেনেহলে সেই ছোৱালীবোৰক যদি এনেকৈ মাহটোত 4-5 বাৰ তিলৰ চাটনি বনাই খোৱালে চুলিবোৰ ডাঠ হৈ পৰিব আৰু চুলিখিনি বহুত ধুনীয়া হৈ পৰে। তিল চুলিৰ কাৰণে এনেও ভাল। আমি তিল বেছিকৈ খোৱা নহয়, সেয়ে এনেকৈ মাজে মাজে চাটনি বনাই খাই থাকিব লাগে। শৰীৰৰ কাৰণেও ভাল আৰু চুলিৰ কাৰণেও ভাল। বাটি এটাত মই চাটনিখিনি নমাই ললো। এতিয়া ইয়াতে মই সৰু চামুচেৰে এচামুচমান মিঠাতেল দি দিছো। এনেকৈ কেঁচা মিঠাতেল দি দিলে গোন্ধটো বহুত ভাল লাগে। কেঁচা মিঠাতেলখিনি যাতে সকলোতে মিক্স হৈ যায় সেইকাৰণে মই ভালকৈ এবাৰ মিক্স কৰি লৈছো আকৌ। এতিয়া ইয়াতে মই এচামুচমান নেমু ৰস দি দিম। তেতিয়া অলপ টেঙা টেঙা ভাৱ এটা আহে। সেই টেঙা ভাৱটোৱে চাটনিখন আৰু সুন্দৰ কৰি তোলে। সেয়ে মই নেমু চেপি দিছো। আপোনালোকে যদি টেঙা বেছিকৈ খাই বেয়া পায় তেনেহলে নিদিলেও হ'ব। এতিয়া আকৌ এবাৰ ভালকৈ মিক্স কৰি লৈছো। এয়া আমাৰ টেষ্টি চাটনি ৰেডি হৈ গ'ল। চাটনিখিনি দেখিবলৈ আৰু ধুনীয়া লাগিবৰ বাবে মই দুটাৰ ওপৰতে পকা জলকীয়া দি দিছো। চাওকচোন দেখিবলৈ কিমান ধুনীয়া লাগিছে চাটনিখিনি। দেখিবলৈ যিমান ধুনীয়া লাগে খাবলৈও তাতকৈ বেছি ভাল লাগে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনালো।
আকৌ এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়ালৈকে সকলোবোৰ ভালে থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ। বাই বাই।